Hello everyone, good morning to all of you. আজি আমি আলোচনা কৰিম কেনেকৈ ষ্টুডেণ্টৰ আপাৰ আইডি বনোৱা হয়। আজিকালি গভৰ্ণমেণ্টে এটা নোটিফিকেশ্যন জাৰি কৰিছে যে প্ৰতিজন ষ্টুডেণ্টে আপাৰ আইডি বনাব লাগিব। আপাৰ আইডি কেনেকুৱা হয়, যেনেকুৱা আধাৰ কাৰ্ডৰ 12টা সংখ্যা বা 12 ডিজিটৰ আধাৰ নম্বৰ হয়, সেম তেনেকুৱা আপাৰ আইডিও 12 ডিজিটৰ হয় আৰু প্ৰতিজন ষ্টুডেণ্টৰে আপাৰ আইডি বনোৱাটো বাধ্যতামূলক হয়। গতিকে এইটো আমি এটা স্কুল লগইন কৰিছো, ইউডাইস প্লাস লগইন কৰি ইয়াতে আমি সব লগইন কৰাৰ পিছত কিবাটা অপশন আহিছে। প্ৰথমত আছে স্কুল ড্যাশবোর্ড, আছে স্কুল ডিটেইলস, স্টুডেন্ট নেম আপডেট। যদি কোনো স্টুডেন্টের নাম যদি ভুল থাকে বা কোনো মিসম্যাচ থাকে স্পেলিং, তেনেহলে আপনি আধাৰত যেনেকুৱা নাম স্পেলিং আছে সেম তেনেকুৱা আপনি আপডেট কৰিব পাৰে। তাৰপিছত লিষ্ট অফ অল ষ্টুডেন্টস, যিমান স্কুলখনত ষ্টুডেন্ট এন্ট্ৰি আছে সব ষ্টুডেন্টৰ ইয়াৰ পৰা আপনি ডিটেইলস বিলাক চাব পাৰে। তাৰপিছত আছে সব আপাৰ মডুল, এই আপাৰ মডুলৰ পৰা আমি আপাৰ আইডি বনাব লাগিব। তো আমি প্ৰথমত ক'ত ক্লিক কৰিব লাগিব, আপাৰ মডুলত। আপাৰ মডুলত আমি ক্লিক কৰিলো, কৰাৰ পিছত চাও ইয়াতে আহিছে ক্লাস বা গ্ৰেড। ইয়াতে আমি ক্লাস সিলেক্ট কৰিব লাগিব, মানে কোনটো ক্লাসৰ আমি আপার আইডি বনাব বিচাৰো। তো ধৰি লওক মই 1 ৰ বনাম, এইটো আছে ক্লাস আছে সব 1 2 3 4 5 আছে, আমি 1 ৰ বনাম। তো 1 ৰ বনাবলৈ হলে 1 সিলেক্ট কৰিলো ক্লাসটো, ইফালে সেকশন আছে, সেকশন এ বি সি এনেকুৱা হ'ব পাৰে। তো আমি অল সিলেক্ট কৰিলো, অৰ্থাৎ 1 ক্লাসৰ যিমান ষ্টুডেন্ট আছে সব কেইটা ইয়াতে শো কৰিব। তো ইয়াতে আপনি কোড ক্লিক কৰিব লাগিব, আমি কোড ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আমি যিজন ষ্টুডেন্টৰ আপার আইডি বনাম সেইজন ষ্টুডেন্টৰ আপনি নামটো ওলাই ল'ব লাগিব, আর নাইবা ইয়াতে সার্চ কৰিব পাৰে। আপনি ইয়াতে সার্চ কৰক যে মই যিজন ষ্টুডেন্টৰ বনাম সেইজনৰ যিটো নাম থাকিব সেইটো আপনি ইয়াতে সার্চ কৰিব লাগিব। এই আহিছে চাওক, মই যিজন ষ্টুডেন্টৰ আপার আইডি বনাব বিচাৰো তাৰ নামটো অলৰেডি আহি গৈছে। ইয়াতে মই ক'ত ক্লিক কৰিব লাগিব, ইয়াতে চাওক প্ৰথম অপশনটো কি আছে, বেসিক ডিটেইলস। সেকেন্ডত কি আছে, ক্লাস গ্রেড। ইয়াতে আছে ক্লাস 1 সেকশন 8 আছে। কোনোবা স্টুডেন্ট হ'ব পাৰে ক্লাস 1 ত আছে, সেকশন বি ত আছে, কোনোবা সেকশন সি ত আছে। তাৰ পিছত অপশনটো চাওক স্টুডেন্ট পেন। এই মানুহে যেটো অলপ কিছুদিন মানে ম্যাক্সিমাম মানুহে চৰ্চা কৰে যে পেন নাম্বাৰ থাকি স্টুডেন্ট এটা স্কুলৰ পৰা আন এটা স্কুললৈ ট্ৰান্সফাৰ যেতিয়া ল'ব বিচাৰে বা যাব বিচাৰে তেতিয়া পেন নাম্বাৰ লাগে। এই পেন নাম্বাৰৰ কথাটোৱে কৈছে। আৰু পেন নাম্বাৰটো আপুনি চাওক এই এনেকুৱা নাম্বাৰ হ'ব, মানে যেনবা এনেকুৱা নাম্বাৰৰ হ'ব। এই পেন নাম্বাৰটো লাগিব। এতিয়া আকৌ আপাৰ নাম্বাৰ জেনাৰেট হলে আপাৰ নাম্বাৰো লাগিব। তো যিয়ে নহওক, তাৰ পিছত কি আছে, প্ৰফাইল ষ্টেটাস, এইটো আছে কমপ্লিট আছে। তাৰ পিছত সিধা ষ্টেটাস আছে, এইটো যেহেতু আপার মডুলত আমি চাই আছো, তো আপার মডুলৰে ক্যাটাগরিত এই বস্তুবিলাক শো কৰিব। তো এই ষ্টেটাসটো দি বুজাইছে যে আপার আইডিৰ একচুয়ালি ষ্টেটাসটো কি, তাৰ মানে এইটো পেন্ডিং দেখাই আছে, অৰ্থাৎ আপার আইডি এতিয়ালৈ বনোৱা হোৱা নাই। তাৰ পিছত ইয়াতে সব আপার আইডি বুলি আহিছে, আপার আইডি নট এভেইলেবল, এতিয়ালৈ আপার আইডি মানে বনোৱা হোৱা নাই এইজন ছাত্ৰৰ বা ছাত্ৰীৰ। তাৰ পিছত লাষ্টটো আছে একশন আছে। তো একশনত কি থাকিব, জেনারেট বুলি থাকিব, যে আপনি আপার আইডি ইয়াত ক্লিক কৰি জেনারেট কৰিব পাৰে। তো এই জেনারেটত মই ক্লিক কৰি দিলো। ক্লিক কৰাৰ পিছত চাওক ইয়াতে ষ্টুডেন্টৰ ডিটেইলস নাম মানে আহিছে, বেসিক ইনফরমেশন অফ স্টুডেন্ট আহিছে, ষ্টুডেন্টৰ নাম আছে, ষ্টুডেন্টৰ পেন নাম্বাৰ আছে, ডেট অফ বার্থ আছে। তো এইবিলাক আপনি আধাৰ নাম্বাৰৰ লগত বস্তুবিলাক মিলাই চাব লাগিব। ইয়াতে যদি আপনি ক্লিক কৰে ইয়াত ফাদার নাম মাদার নাম ডিটেইলস আহি যাব, সব মোবাইল নাম্বারও শো করে দিব, ডেট অফ বার্থ আছে, তাৰপিছত জেন্ডার আছে ফিমেল, তাৰপিছত আপোনাৰ ক্লাস আছে 1, মোবাইল নাম্বার আছে, ফাদার্স নেম আছে, মাদার্স নেম আছে। তো ফাদার্স নেম মাদার্স নেম এইবিলাক ডকুমেন্টসৰ লগত, অৰ্থাৎ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে, ফাদার্সৰ নাম মাদার্সৰ নাম বা নিজৰ নাম যেনেকুৱা আধাৰ কাৰ্ডত আছে সেম তেনেকুৱা কৰি আপনি আপডেট কৰিব লাগিব বা নাম ইয়াতে হ'ব লাগিব, নহলে আপার আইডি কিন্তু জেনারেট বা ক্রিয়েট নহব। তো ইয়াতে আমি নামবিলাক মিলাই লওঁ, নামবিলাক স্পেলিং সেম আছে না নাই ডকুমেন্টসৰ লগত।
এভৰিথিং ওকে আছে তো এতিয়া আমি তলত যিমানখিনি ফিল আপ কৰিব দিছে একৰ্ডিং টু গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন ইহঁতৰ যিটো ৰুলছ ৰেগুলেশ্যন অনুযায়ী যিটো কৰিব দিছে এখানে আমি কৰিম ইয়াতে কি দিব দিছে প্যারেন্টস হক দ্যাট মিন্স গার্জিয়ানটোৰ ফাদাৰ হক মাদাৰ হক বা লিগেল গার্জিয়ান যিকোনো এজনৰ কনসেন্ট লাগিব মানে এজন ডিক্লাৰেশ্যন লাগিব এটো আমি তার দেউতার নাম ইয়াতে মারিব দিব সব এই আই আছে যে তাতে যদি তার ফাদার আছে তার ফাদারের আধার কার্ড যদি আছে বা অনলি আধার কার্ড নহয় আৰু কিবাটো ডকুমেন্টস আছে আপোনালোকক দেখাই দিম যে কি কি ডকুমেন্টস এই ইয়াতে ক্লিক কৰিলে আহিব সব প্ৰথমতে আধাৰ নাম্বার মানে যিজন গার্জিয়ান প্যারেন্টস মানে ফাদার হোক মাদার হোক বা লিগেল যিকোনো গার্জিয়ান হোক তার আধার কার্ড দিয়ে জেনারেট কৰিব পাৰে প্যান কার্ড দিয়ে বনাব পাৰে আৰু ইপিক বা ভোটার আইডি যেটো আছে আজিকালি ভোটার কার্ড হেতু দিও পারে ড্রাইভিং লাইসেন্স থাকিলে হৈ যাব বা পাসপোর্ট থাকিলে হৈ যাব যিকোনো এইখানিৰ ভিতৰত যিকোনো এটা ডকুমেন্টস আপলোড কৰিলে হৈ যাব আৰু এই আপলোডটো কাৰ কাৰ কৰিব লাগিব হলে দেউতা নহলে আম্মা নহলে যিকোনো এজন লিগেল গার্জিয়ান মানে তো এই তিনি ক্যাটাগরির যিকোনো এজনৰ ইয়াতে মানে সাবমিট কৰিব লাগিব বা ডিটেইলস ইয়াতে ভৰাব লাগিব তো এই ছোৱালীজনীৰ বা ষ্টুডেন্টজনীৰ ফাদাৰৰ নাম ডিটেইলস এন্ট্ৰি কৰিছো ইয়াতে তার পিছত সিলেক্ট কৰিম ইয়াৰ লগত ৰিলেশন কি ৰিলেশন টু ফাদার মাৰি দিল তার পিছত ইয়াৰ কি আপলোড কৰিম মানে কোনটো ডকুমেন্টস ইয়াতে দিম মানে কোনটো ডকুমেন্টসৰ নাম্বার ইয়াতে এন্ট্ৰি কৰিম এটো হৈছে আধাৰ নাম্বার কৰিম মানে ষ্টুডেন্ট জনৰ দেউতাকৰ আধাৰ নাম্বার ইয়াতে আধাৰ নাম্বাৰটো মাৰি দিছো স্টুডেন্ট জনের দেউতাকৰ আধাৰ নাম্বার ইয়াতে মাৰা হল ইয়াতে তলত আমি চাও আৰু কি কৰিব দিছে তলৰ পিনে কৰিব দিছে প্লেস অফ ফিজিক্যাল কনসেন্ট মানে কোনটো প্লেসত বা কোনটো ঠাইত আপনি এই মানে ডিক্লাৰেশ্যনটো দিছে এই ঠাইটোৰ নাম দিব লাগিব মই ঠাইটোৰ নাম এন্ট্ৰি কৰিছো তাৰ পিছত ডেট দিছে ডেট অফ ফিজিক্যাল কনসেন্ট মানে কোনটো ডেটত কৰা হল এটো ডেটটো সিলেক্ট কৰি দি দিলো আজি 14 তাৰিখ এটো ইয়াৰ পিছত সব এটো আছে কনসেন্ট বাই হেড অফ দা স্কুল মানে স্কুলৰ যিজন হেডমাস্টাৰ থাকিব বা প্ৰিন্সিপাল থাকিব তেওঁৰ দ্বাৰাও এটা কনসেন্ট দিয়া হয় ডিক্লাৰেশ্যন দিয়া হয় এইটো এখানে শো কৰিব অটোমেটিক হেডমাস্টাৰ জনৰ নাম এটো ইমান হেৰি কৰিব নালাগে এতিয়া আমি তলত সাবমিট অপশন আছে এই সাবমিটত আমি ক্লিক কৰি দিম সাবমিটত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে এটা এরর হেৰি আহিছে নোটিফিকেশন আহিছে সব are you sure you want to generate upper id with consent by father নামটো দিছে ফাদাৰৰ যেটো নাম আছে আর কি এই নামটো দিছে এইটো আমি কনফার্ম কৰিব লাগিব কনফার্ম কৰাৰ লগে লগে চাওক upper id generated successfully upper id টো ইয়াতে শো কৰিছে আৰু এই upper id টো 12 ডিজিটৰ হয় মানে 12টা সংখ্যাৰ হয় এটা আপোনালোকে কাউন্টিং কৰিব পাৰে 2 4 6 8 10 12 upper id 12টা সংখ্যাৰ হয় তো অলরেডি যেটো ভিডিওৰ আমি আলোচনা কৰিব লগা কথা আছিল এটো আমাৰ upper id জেনাৰেট হৈ গল আজিৰ ভিডিওখন এখিনিয়ে আছিল thank you for watching my video bye bye take care